বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল ডিএমই 2008 পদের হক এ আৰু এডিয়াৰ দিবাংগ ৰিজাল্ট আপোনাক প্ৰথমতে কৈছো এডিয়াৰ দিবাংগ ৰিজাল্ট হঠাতে দি দিব দিয়াটো 100% দিব বন্ধুসকল দুদিন আগপাছ দিয়া হ'ব বন্ধুসকল কোনো বেবাব নালাগে আৰু ৰিজাল্টটো সেকেন্ড লিষ্টখন যেটো দিলে হেতু সময় যে জনাইছিল হেতু শুদ্ধ হৈছে বন্ধুসকল কিন্তু এই থাৰ্ড লিষ্টৰ বা দিবাংগ ৰিজাল্ট বা পিডব্লিউ ৰিজাল্টটো যেটো দিবলৈ বাকি আছে বন্ধুসকল এই ৰিজাল্টটো দিওতে অলপমান খেলিমেলি হৈছে তাৰ বাবে অলপমান সাধাৰণতে ক্ষমা প্ৰাৰ্থী আৰু আপোনাক ভিডিওটো শেয়াৰ কৰি দিব আৰু সকলোৱে গম পাব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যেটো সাধাৰণতে হেল্থৰ পদ ইতিমধ্যে নতুনকৈ পদ মুকলিব জানুৱাৰী মাহতে 1 জানুৱাৰী তাৰিখে অহাকালি আপোনালোকৰ হাততে অহাকালি ৰাতি এখন ভাল খবৰ আহি যাব পাৰে যে অসম চৰকাৰৰ নতুনকৈ আৰু বৃহৎ নিযুক্তি এটা হ'ব পাৰে যে হেল্থৰ ফলৰ পৰা আপোনালোকৰ এডভাৰটাইজ মুকলি হ'ব পাৰে হেল্থৰ পৰা 6000 পদ মুকলি হ'ব অহাকালি যদি কিবা কাৰণে মুকলি নহয় তেনেহ'লে জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইকতে মুকলি হৈ যাব বন্ধুসকল কিন্তু অসম চৰকাৰে সাধাৰণতে এটা ভাল খবৰ দিব পাৰে নিবনুৱাসকলৰ বাবে কাৰণ সকলোৰ বাবে এখন সাধাৰণতে বৃহৎ নতুন বছৰ সাধাৰণতে আগমনৰ সময়তে ভাল পদক্ষেপ লৈছে অসম মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে লৈ আছে আৰু ইতিমধ্যে সকলোক ধন্যবাদ জ্ঞাপন কৰিছে অসম চৰকাৰৰ সকলো বিষয়ববীয়াসকলক আৰু মন্ত্ৰীসকলক সকলো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ ইতিমধ্যে বৃহৎ আঁচনি লৈ আছে আৰু আপোনালোকৰ ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে সাধাৰণতে যেটো নিবনুৱাসকলৰ বাবে আপোনালোকৰ যেটো কাম কৰি আছে আৰু কোম্পানী চাকৰিৰ বাবে ইতিমধ্যে যিসকলে চাকৰি নাপায় তেওঁলোকে কোম্পানী চাকৰিৰ ব্যৱস্থা কৰিব আৰু যিসকলে সাধাৰণতে হেল্থৰ পৰা আৰু যি পদ খালি আছে সকলো পদ মুকলি কৰি দিব এডিআৰ পদ ইতিমধ্যে এপ্লাই কমপ্লিট হৈ গ'ল অসম পুলিচত কমপ্লিট হৈ গ'ল আৰু বৃহৎ নিযুক্তি হ'ব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিমান পদ খালি আছে সকলো পদ তেন্তে বেড়াইছে লাহিলে মুকলি হৈ থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া বৃহৎ ঘোষণা কৰিছে নতুন বছৰত 40000 নতুনকৈ যুৱক যুৱতীক চাকৰি দিয়া হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইবাখন বৃহৎ ঘোষণা কৰিছে যে আপোনালোকৰ এই হাতনে পৰীক্ষাৰ বাবে আপুনি ভালকৈ প্ৰিপাৰেচন কৰক আৰু ফিজিকেল বাবে অসম পুলিচৰ ফিজিকেল প্ৰিপাৰেচন কৰক 7 মাহ 8 মাহ পিছত অনুষ্ঠিত হ'ব দেৰিকৈ অনুষ্ঠিত হ'ব আৰু 26 জানুৱাৰী তাৰিখে সকলো পৰীক্ষাৰ ডেটটো ঘোষণা কৰিব কিন্তু আপোনালোকৰ হেল্থৰ ফলৰ পৰা এই পদসমূহ অহাকালি মুকলি হোৱাৰ চান্স আছে 1 জানুৱাৰী তাৰিখে কিন্তু 1 জানুৱাৰীতে কিবা মুকলি নহয় তেনে জানুৱাৰী ফাৰ্ষ্ট বা সেকেন্ড উইকত মুকলি হোৱাটো 100% হ'ব ইফালে 2 ফেব্ৰুৱাৰী তাৰিখে 2023 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে ডিএমইৰ সাধাৰণতে ইতিমধ্যে এপ্লাই হৈ গৈছিল কমপ্লিট হৈ গৈছিল এই ডিএমইৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইবাখন বৃহৎ ঘোষণা কৰিছে আৰু আপোনালোকৰ সাধাৰণতে নতুনকৈ অসমত কিমান চাকৰি মুকলিব সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে নতুনকৈ কি চাকৰি মুকলিব কিমান চাকৰি মুকলিব মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ মুখৰে শুনিলে আপোনালোকে গম পাব সকলোৱে ভিডিওটো শ্বেয়াৰ কৰি দিব एक बार चेक कर लीजिए अगर मैं झूठ बोला हुआ दूसरा बार मैं आपका प्रदेश में नहीं आऊंगा আজি অসমৰ এই কথাবোৰ মানুহে বিশ্বাস নকৰে যে 1 লাখ চাকৰি আমি দিব পাৰো চাকৰি দিয়াটো সহজ এটকাও ঘোষ নলুৱাকৈ দিয়াটো বহুত টান কাম এটকাও ঘোষ নলুৱাকৈ আজি যেতিয়া মই জাগিৰোডত আছিলো ডেকা লৰাই মোক খুদি আছিল দাদা পুলিচৰ ইন্টাৰভিউ ডেট কেতিয়া হ'ব এইটো নকয় যে মোক চাকৰি দিয়ক খালি খুৰে ডেট কেতিয়া কাৰণ তেওঁলোকে জানে যে 5 লাখ 4 লাখ টকা লৈ চাকৰি দিয়াৰ সময় গুছি গল এতিয়া মই মাত্ৰ দৌৰিব লাগে আৰু চৰকাৰী চাকৰি পাব লাগে আজি অসমত থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ পোষ্ট ওলাই কোনো আমাৰ ওচৰত নাহে চাকৰিৰ কাৰণে এছিএছ এপিএছৰ চাকৰি ওলাই কোনো আমাৰ ওচৰত নাহে কিয় নাহে আমাৰ ওপৰত বিশ্বাস নিৰ্মাণ হল যে এইখন চৰকাৰে টকা নাখায় চাকৰিৰ নামত টকা নলয় দুখীয়া আৰু দৰিদ্ৰ মানুহক চৰকাৰী চাকৰি কৰ্ম সংস্থাপন দিয়াই আমাৰ আটাইতকৈ পবিত্ৰ ধৰ্ম এই কথা যি অসমৰ প্ৰতিজন দুখীয়া মানুহে বুজি পায় শ্ৰদ্ধাৰ ৰাইজ যেতিয়া মই তাতে গৈ কৈছিলো যে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিম তেওঁলোকে কয় যে স্যার আসাম में कैसे संभव होगा অসমত সকলো সম্ভৱ এইখন ৰত্নগৰ্ভা অসম ইয়াত সকলো সম্ভৱ মাত্ৰ অসমৰ মানুহে যেনেকে লাচিতে সংকল্প লৈছিল মই মোগলক ঘৰুৱাম তেনেকে আমি সংকল্প ল'ব লাগে এবাৰ সংকল্প ল'ব লাগে যে খেতি পথাৰবোৰ খালী হৈ পৰি থাকিব নিদিও এবাৰ সংকল্প ল'ব লাগে মই ডেকা লৰা দেউতা মাক কষ্ট নিদিও নিজে কিবা এটা কৰি খাম এবাৰ সংকল্প ল'ব লাগে আন্দোলন নকৰো পঢ়িম এবাৰ সংকল্প ল'ব লাগে মই পঢ়ুৱাম এবাৰ সংকল্প ল'ব লাগে গাঁৱে ভূঞে আমি খেলা ধুলা সংস্কৃতিৰ পৰিৱেশ এটা নিৰ্মাণ কৰিম এইখন মোৰ শুৱনি অসম এইখন মোৰ সুজলা সুফলা অসম এই অসমখনত যোৱা 20 বছৰে বোমা গুলি বাৰুদেৰে আমাৰ এই মৰমৰ অসমখনত আমি এক অন্য ৰাস্তালৈ লৈ গৈছিলো আজি অসমখন উভতি আহিছে
পুনৰ সেই সুজলা সুফলা অসমখন আমি যেন কৰবাত দেখিবলৈ পাইছো আৰু এই অসমখনক আমি যদি আগুৱাই লৈ যাব পাৰো লাচিতে যেনেকে মোগলক পৰাস্ত কৰিছিল আমিও বিকাশৰ নতুন জয়গানেৰে আমি ভাৰতৰ ভিতৰতে আমাৰ ৰাজ্যখনক আমি প্ৰতিষ্ঠা কৰিব পাৰিম শ্ৰদ্ধা ৰাইজ আমি সংকল্প ল'ব লাগিব বহুত হৈ গ'ল ৰাজনীতি বহুত হৈ গ'ল ধৰ্ণা ধৰ্মঘট আন্দোলন একো ফল নিদিয়ে তাত ফল দিব যেতিয়া আমাৰ আই মাতৃসকলে আত্মসহায়ক গোটৰ জৰিয়তে নতুন দিনৰ সপোন দেখিব যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি একোজন মানৱ সম্পদ হোৱাৰ সপোন দেখিব তেতিয়া আমি আগুৱাই যাব পাৰিম যেতিয়া আমাৰ জ্যেষ্ঠজনে আমাক শুদ্ধ ৰাস্তা দেখুৱাব দুটা দশক আমি নষ্ট কৰি পেলালো দুটা দশক আমি শেষ কৰি পেলালো কালি বোলে মধ্য অসম বন্ধ কালি বোলে উত্তৰ অসম বন্ধ কালি বোলে দক্ষিণ অসম বন্ধ কালি বোলে অসম বন্ধ কালি বোলে গ্ৰেনেড বিস্ফোৰণ কালি বোলে বোমা বিস্ফোৰণ সেই পৰিৱেশ সলনি কৰি এতিয়া অসমৰ নাম আমি কৰিছো অমৃত বৃক্ষ আন্দোলন বিহুৰ জৰিয়তে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড দুৰ্নীতি নকৰাকৈ 1 লাখ চৰকাৰী চাকৰি আৰু দুৰ্নীতি কৰা অফিচাৰ সিধা সিধি জেলত কোনো বেলেগ ব্যৱস্থা একো নাই এইখন অসমত বসুন্ধৰা আঁচনিৰ জৰিয়তে 3-4 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা জনজাতীয় লোকসকলৰ সমস্যা সমাধান কৰা আজি আমি একো এটা পৰ্যায় ৰখা নাই আপোনালোক আমি সকলোৱে এখন নতুন অসম নিৰ্মাণৰ কামত আমি নিজকে নিয়োজিত কৰিছো অসমৰ ৰাইজে যোৱা 3টা বছৰ আমাক যি অকুণ্ঠ সহায় সহযোগিতা আগবঢ়ালে হি এক নতুন অসমৰ ভেটি নিৰ্মাণ কৰিলে আজি আপোনালোকে চিন্তা কৰক জাগিৰোডত বহুত বিধায়ক আছিল জাগিৰোডৰ সেই আইবিটো সদায় তেনেকে পৰি আছিল জাগিৰোড পৰিৱৰ্তন হ'ব পাৰে কোনেও চিন্তা কৰা নাছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই সেই সপোন দেখিবলৈ সাহস কৰিছিল বাবে আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিল সপোন দেখাৰ সাহস লাগিব আৰু সপোন দেখাৰ বাবে জাগিৰোডৰ ৰাইজৰ আশীৰ্বাদ লাগিব 114 কোটি টকা এটা দিনত জাগিৰোডৰ মানুহে আগতে কেতিয়াও মই 20 বছৰ ধৰি বিধায়ক হৈ আছো বহু কেইজন জাগিৰোডৰ বিধায়কৰ লগত মই একেলগে কাম কৰিছো কাকো মই সমালোচনা নকৰো পৰিৱেশ নাছিল আজি আমাৰ অসমত এটা পৰিৱেশ নিৰ্মাণ হৈছে আৰু পৰিৱেশ নিৰ্মাণ হৈছে বাবে আজি আমি মৰিগাঁওৰ দৰে জাগাটো মেডিকেল কলেজ বনোৱাৰ কথা চিন্তা কৰিব পাৰিছো আজি পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে আজি আমি জাগিৰোডত বৃহৎ উদ্যোগৰ আমি সপোন দেখিব পাৰিছো আৰু মোৰ সপোনটো বহুত আগলৈ মই যেতি মাজে মাজে কওঁ যে ব্ৰহ্মপুত্ৰৰ তলেদি টানেল হ'ব মানুহে মোক হাঁহে এতিয়া সাহসেৰে কৈছো কাৰণ হোৱাটো নিশ্চিত হৈ গ'ল যেতিয়া মই আঁচনিবিলাকৰ কথা কওঁ তেতিয়া মানুহে কয় যে কেনেকৈ সম্ভৱ অসমৰ মানুহৰ আশীৰ্বাদ থাকিলে অসম্ভৱকো সম্ভৱ দিনকো ৰাতি কৰাৰ শক্তি আমাৰ আছে একেলগে মিলি আমি সেই সপোন দেখিম আৰু সেই সপোন আমি বাস্তৱত ৰূপায়িত কৰিম হৰাইঘাট যুদ্ধত লাচিত জিকিব বুলি কোনেও ভবা নাছিল কিন্তু লাচিতে জিকি প্ৰমাণ কৰিছিল যে অসমীয়াই সকলো কৰিব পাৰে আৰু সেই নতুন দিনৰ বাবে আমি সাজু হ'ব লাগিব 2024 বৰ্ষ অসমৰ বাবে সুন্দৰ হওক অসমৰ বাবে সমৃদ্ধিশালী হওক 2024 চনত ভগৱান আৰু আমি সকলোৱে আশা কৰিছো নৰেন্দ্ৰ মোদী যাতে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হয় আমাৰ ৰাজ্যখনক আৰু আমাৰ দেশখনক গৌৰৱৰ এক নতুন গাথালৈ মোদী ডাঙৰীয়াই যাতে লৈ যাব পাৰে আজি আমাৰ কল্পনা সীমিত নহয় আজি আমি চন্দ্ৰলৈও যাব পাৰো G20ৰ সভাও আমি ভাৰতত কৰিব পাৰো এদিন যি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এপইন্টমেন্ট নাপাইছিল সেই ভাৰতৰ প্ৰধানমন্ত্ৰী আমেৰিকাত গলে আমেৰিকাৰ সংসদে থিয় হৈ আমাৰ প্ৰধানমন্ত্ৰীক অভিবাদন কৰে এয়া নতুন ভাৰত এয়া নতুন অসম 2024 চনে সেই নতুন ভাৰত
সেই নতুন অসমৰ সংকল্পক আৰু শক্তিশালী কৰক। বিকশিত ভাৰত, বিকশিত অসম, আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসমৰ এক নতুন গাঁথা নিৰ্মাণ হওক। মোৰ শুৱনা, মোৰ সুফলা সুজলা এই অসমখনে আৰু আগবাঢ়ি যাওক। 2024 চনৰ বৰ্ষটো প্ৰতি বছৰে অনুষ্ঠিত জোনবিল মেলাই অসমৰ প্ৰাচীন পৰম্পৰাৰ গৰিমামণ্ডিত ইতিহাসৰ কথা আমাক সোঁৱৰাই দিয়ে। পাহাৰৰ পৰা মামা মামীসকলে এই মেলালৈ আহি বিনিময় পথাৰে বস্তু ক্ৰয় বিক্ৰয় কৰা গোভা ৰজাৰ দৰবাৰ আদিয়ে এই মেলাৰ অনন্য বৈশিষ্ট্যৰে অঞ্চলটোক মহিয়ান কৰি ৰাখিছে। জাগিৰোড সমষ্টিৰ পবিতৰা অভয়াৰণ্য ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণৰ স্থলী। মায়ং হৈছে প্ৰত্নতাত্ত্বিক সমলৰাজি আৰু ঐন্দ্ৰজালিক কাৰ্যকলাপৰ ঐতিহ্যৰে সমৃদ্ধ। মায়ঙৰ ঠায়ে ঠায়ে থকা কীৰ্তিচিহ্নসমূহৰ ভিতৰত কাছচিলা পাহাৰৰ ওপৰত থকা মন্দিৰ, কানাই বৰশী বোৱা শিল, গোবৰ্ধন পাহাৰৰ বৰ্ণনাৰ লগতে পঞ্চপাণ্ডৱৰ স্বৰ্গযাত্ৰাৰ পদচিহ্ন থকা পাহাৰৰ বৰ্ণনা ইত্যাদি অনেক জনশ্ৰুতিৰে অঞ্চলটি পূৰ্ণ হৈ আছে। অঞ্চলটোত থকা এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখনে ৰাজ্যৰ অৰ্থনৈতিক দিশত প্ৰভূত বৰঙণি যোগাই আহিছে। জাগিৰোড অঞ্চলৰ মন্দিৰসমূহে আমাৰ আধ্যাত্মিক জীৱনধাৰাক শক্তিশালী কৰি আহিছে। দেওশাল মন্দিৰৰ আজি ধৰ্মীয় পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থানত পৰিণত হৈছে। গোভা ৰজাই এই মন্দিৰত পূজা পাতল কৰিছিল। সীতা জখলা অসমৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এটা চিনাকি নাম আৰু অসমৰ ঘৰুৱা অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ। ব্ৰহ্মপুত্ৰৰ বালিচৰ পাহাৰৰ নান্দনিক দৃশ্যৰে ভৰপূৰ চনকা বনভোজ আৰু পৰ্যটন অতি জনপ্ৰিয় ঠাই। অসমীয়া সাহিত্য জগতৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল আহতগুৰিত। ঊনবিংশ শতিকাত এইগৰাকী মহান সাহিত্যিকে অসমীয়া ভাষা সাহিত্যৰ জগতলৈ আগবঢ়াই যোৱা স্মৃতি আমাৰ বাবে সদায় পাতস্মৰণীয়। মই আজি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে ঘোষণা কৰিছোঁ যে এই বছৰৰ পৰা আগৰ দৰে আমি জাগিৰোডৰ আহতগুৰিৰ মহৰ যুঁজ আমি ভোগালী বিহুৰ সময়ত পালন কৰিব পাৰিম আৰু এই ক্ষেত্ৰত থকা সকলো বাধা নিষেধ চৰকাৰে প্ৰত্যাহাৰ কৰিছে। আজি আমাৰ জাগিৰোড সমষ্টিত 85 কোটি টকাৰে ৰেলৰ উৰণ সেতু নিৰ্মাণ হ'ল। তৰঙা বিলৰ সৌন্দৰ্য বৰ্ধন আৰু বিলৰ পাৰত চাইকেল ট্ৰেক নিৰ্মাণ হ'ল। লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা প্ৰায় 9 কোটি টকাৰে নিৰ্মাণ হ'ল। জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয় হ'ল। 750খন আসনযুক্ত ক্ৰীড়া সন্থাৰ আটকধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল। জাগিৰোডত জনসংযোগ বিভাগৰ ডিজিটেল LED বিলবোৰ্ড নিৰ্মাণ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সকলোৱে জানে জাগিৰোডৰ কাগজ কলৰ যি আমাৰ বাবে অভাৱনীয়ভাৱে বন্ধ হৈ গৈছিল, সিয়ে জাগিৰোডৰ প্ৰতিগৰাকী জনতাৰ মাজত এক বেদনাৰ চাপ পেলাইছিল। আমিও কি কৰিম কি নকৰিম ভাবি ৰাস্তা বিচাৰি পোৱা নাছিলোঁ। চৰকাৰ গঠন হোৱাৰ পিছত আৰ্থিক অৱস্থাৰ কথা জানিও বুজিও মনত অদম্য সাহস লৈ জাগিৰোড পেপাৰ কলৰ সমস্যা নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিছিল। এই প্ৰচেষ্টাত ৰাজ্য চৰকাৰে কাছাৰ পেপাৰ মিল আৰু জাগিৰোড পেপাৰ মিলৰ বাবে ৰাজ্য চৰকাৰে 810 কোটি টকা খৰচ কৰি জাগিৰোড আৰু কাছাৰ পেপাৰ কলৰ শ্ৰমিকসকলৰ চকুৰ পৰা চকু পানী মচি পেলোৱাৰ ব্যৱস্থা হাতত লৈছিল। এই পেপাৰ মিলৰ বহুজন যুৱক যুৱতীক আমি অসম চৰকাৰত আমি চৰকাৰী চাকৰি দিয়া পৰ্যন্ত আমি ঐতিহাসিক সিদ্ধান্ত ল'বলৈ সক্ষম হৈছিলোঁ। আজি মই বিশ্বাস কৰোঁ জাগিৰোডৰ পেপাৰ কলৰ দুখ লগা ইতিহাস আজি অতীত হৈ গ'ল। আজি জাগিৰোড পেপাৰ কলৰ কৰ্মীসকলে মোক আহি ধন্যবাদ জনাইছে। মই ভাবোঁ এয়া ধন্যবাদৰ পাত্ৰ মই নহয়, আপোনালোকৰ ভালৰ কাৰণে চিন্তা কৰা অসমৰ 3 কোটি পৰিয়াল 3 কোটি মানুহ এই ধন্যবাদৰ পাত্ৰ।
কাৰণ তেওঁলোকৰ আশীৰ্বাদতে আমি জাগিৰোড পেপাৰ মিলৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিলোঁ শ্ৰদ্ধাৰ ৰাইজ জাগিৰোডে এতিয়া নতুন দিনৰ নতুন বিকাশৰ বাবে অপেক্ষা কৰি আছে আৰু কেইটামান দিনৰ ভিতৰতে জাগিৰোডলৈ অসমৰ সৰ্ববৃহৎ বিনিয়োগৰ আটাইতকৈ ভাল খবৰ আহিব বুলি মই বিশ্বাস কৰোঁ জাগিৰোডত আহিবলগীয়া বিকাশৰ বতাহে সমগ্ৰ জাগিৰোড আৰু মধ্য অসমৰ প্ৰতিচ্ছবি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি আজিৰ সভাতেই জাগিৰোড চহৰৰ নলা নৰ্দমা আদি নিৰ্মাণ কৰাৰ বাবে মই ৰাজ্য চৰকাৰৰ পৰা এখন 50 কোটি টকাৰ আঁচনি আজিৰ সভাতে মই ঘোষণা কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ এই টকা ব্যয় কৰি আমি সমগ্ৰ জাগিৰোড চহৰখনৰ আমি প্ৰতিচ্ছবি পৰিৱৰ্তন কৰিবলৈ প্ৰচেষ্টা কৰিম জাগিৰোডত এটা নতুনকৈ অগ্নি নিৰ্বাপক কেন্দ্ৰ গঠনৰ বাবেও মই আজিৰ সভাতে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ লগতে জাগিৰোডৰ ভাগাৰাৰ পৰা আমচৈলৈকে এই সমগ্ৰ পথছোৱা ৬৬ কোটি টকা খৰচ কৰি অসম মালাৰে মই পুনৰ নিৰ্মাণৰ বাবেও আজিৰ সভাতে আপোনালোকক মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ নৱগঠিত জাগিৰোড সমষ্টিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ো অন্তৰ্ভুক্ত হৈছে মই বিশ্বাস কৰোঁ আজিৰ পৰা 2 বছৰৰ ভিতৰত আমি মৰিগাঁও মেডিকেল কলেজখনো অসমবাসী ৰাইজলৈ আমি আগবঢ়াই দিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি অসমখনত এনেকে আগতে কেতিয়াও চিন্তা নকৰা অজস্ৰ উন্নয়নমূলক কাম আমি হাতত ল'বলৈ সক্ষম হৈছোঁ শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ